ইয়া হৈ অহাৰ দিনৰ পৰা এই ঘৰখনত মানে শান্তিয়ে নাইকিয়া আৰু এই বোলে ভাত এই বোলে চাহ এই বুঢ়া বুঢ়ী হালৰ পৰা মানে শান্তিয়ে নাইকিয়া হৈছে নোৱাৰি আৰু দেই সেনেকে বাপৰে মা কিনো কৰিবা আৰু ঘৰখনত কিবা শান্তি বোলা বস্তুটো আছেনে নাই নহয় কি ক'বা আৰু মানে এইফালে ভাতকেইটা খাই হৈ আকৌ চাহ এই বুঢ়া বুঢ়ীকেইটা নকৰা হয় একদম শান্তি নাইকিয়া কৰি দিছো তুমি এইবিলাক বুজাব নালাগে বাৰু বুজিছো দিয়া মই ইমান কাম কৰিবলৈ দিয়া মই একদম মানে অসহ্য হৈ গৈছো আৰু তাকে আছে চাগে বুঢ়াক ভাত দিলোঁ বুঢ়াই ভালকৈ খাবও নোৱাৰে নহয় বহি আছিলে বাৰু বাহিৰতে বুঢ়ী কাম কেইটামান কৰিবলৈ দিছোঁ মইনো অকলে কিমান কৰিব লাগে মইতো ইমান কৰিব নোৱাৰোঁ কৰক আছে হাৰ্টৰ প্ৰব্লেম হ'লেও আৰু কৰিবতো লাগিবই ন বুঢ়ীকে কৰিব লাগিছোঁ ধৰক কাপোৰ এগাল ধুব লাগিছোঁ পুৰা ধৰক বুঢ়ী যিহে হৈ থাকে তোমালোকৰ ভাল নহয় ন দেউতাৰ ঠিকে আছে দিয়া সেইকেইটাক আকৌ চাহ দিওঁগৈ এইবিলাক একে জঞ্জাল আৰু হ'ব দিয়া কথা ভাবি আজি খুব ভাল লাগিছে আজিতো বুঢ়ীক বহুত কাম কৰালোঁ এনেকৈ সদায় সদায় যদি কৰিব পাৰোঁ ভালেই হ'ব আৰু সদায়তো হাৰ্টৰ বেমাৰ বুঢ়ী সদায়তো মোৰ পৰাই খাম বুলি ভাবিছে নেকি মই আকৌ তেনেকুৱা ধৰণৰ বিনা কামত মই কিন্তু গৰম গৰম ভাত আৰু চাহ খুৱাম আজিতো বুঢ়ীক ভালকৈ শিকাই দিলোঁ বুঢ়ীয়ে চাগে বুজিছে কেনেকুৱা বোৱাৰী পালে চাহৰ কাপটো আকৌ মুখৰ আগৰ পৰা আনি মই ধুবলৈ সেই তেনেকুৱা বোৱাৰী মই নহয় বুঢ়ী তই নিজে ধুব লাগিব এতিয়া খালি বুঢ়াক শিকাই দিব লাগিব একদম জনাই মাৰিছে এতিয়া দি আছোঁ কি জানা আজি এটা আমাৰ ঘৰৰ পোক মৰিল বুলিয়ে তুমি ধৰি লোৱা আমাৰ বুঢ়ীৰ কথা কৈছোঁ অলপ আগত গ'ল দুখ লগাটো তুমি দূৰৰে কথা বুলিয়ে ধৰা মোক যেনেকৈ শাস্তি দিছিল শাস্তি মানে কি আৰু মোক গৰমত যেনেকৈ ভাত বনাবলৈ দিছিলে তো আজি বুঢ়ীক মই যেনেকৈ কাপোৰ ধুব দিলোঁ কামত লগালোঁ বুঢ়ী একেবাৰে গুচিয়েই গ'ল আৰু এতিয়া পিছে বুঢ়াটোলৈহে বেয়া লগা হৈছে অকলশৰীয়া অনুভৱ হ'ল যে এপিনে পিতেকো নাই ছমাহৰ কাৰণে নাহে এতিয়া মইহে আছোঁ মই একে গৰম কাঁহীখন খুৱাম নহয় মুখৰ আগত নি আছে ঠিকে আছে দিয়া তোমালোক আহিবা দেউতা ভাল নহয় ন ঠিকে আছে দিয়া নাই এতিয়ালৈকে নিয়া নাইকিয়া পুতেকলৈ ফোন কৰিছিল আহিব নোৱাৰে এতিয়া ডিউটি আছে যে ছুটি নাপায় ঠিকে আছে দিয়া মানুহবোৰ আহিছে নহয় ময়ো যাওঁ অকণ এক্টিং কৰি আহোঁ ঠিকে আছে দিয়া ভাবিয়ে ভাল লাগিছে এই গোটেই বিশাল ঘৰখনত কেৱল মইহে থাকিম আজিতো বুঢ়াও যাবগৈ বেয়াও লাগিছে বুঢ়ীক হেৰুৱাৰ পাছৰ পৰাতো একেবাৰেই ভাগি পৰিছে আজিতো বুঢ়া জীয়েকৰ ঘৰলৈ যাব আৰু এই গোটেই সমস্ত ঘৰৰ মালিকনী মই ভাবিয়ে ভাল লাগে পাই মাথাটো ইমান বিষাইছে গাটো কিবা বেয়া লাগি আছে ঘৰততো একো বনাই খাব নোৱাৰোঁ মানে বনাবলৈ এলাহে লাগিছে অৰ্ডাৰে দি দিওঁ ফোনটো আহিছে নাজানো গাটো ভাল একো বনোৱা নাই এইবিলাক বনাম অৰ্ডাৰে দিছোঁ বহুত বেয়া লাগিছে এতিয়া ঘৰলে আৰু নাহিব যদি ঠিক নাই
থকা হ'লে চাগে আজি এনেকুৱা নহ'ল হয়। তেওঁ মোক কিমান মৰম কৰিছিল, নিজৰ ছোৱালীৰ নিচিনাকে।